নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ পৰা আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা চিৰিজ আৰম্ভ কৰিবলৈ লৈছোঁ। এই চিৰিজটোত কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ আমি যিবিলাক এক্সামত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইবিলাক আমি ডিছকাছ কৰিম। গতিকে আপোনালোকে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো, Which of the following city first urbanized in India? অপশ্যন দিয়া আছে হাৰাপ্পা, বি মহেঞ্জোদাৰো, চি চান্নুডাৰো, ডি ধলাভিৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাৰাপ্পা। 2 নম্বৰ প্ৰশ্ন, মেটছ দ্য ফলোয়িং চাইড ডিৰেকশ্যন ৱাইজ। নৰ্থৰ ডিৰেকশ্যনত কোনটো আছে, চাউথত কোনটো আছে মিলাব দিছে। কোনটো ছাইড আছে হাৰাপ্পান চিভিলাইজেশ্যনত সেইটো মিলাব দিছে। কুৱেশ্যনত নৰ্দাৰ্ণ ছাইডত দিয়া আছে দাইমাবাদ। দাইমাবাদটো কোন জেগাত আছে? মহাৰাষ্ট্ৰ। ছাদাৰ্ণ ছাইডত দিয়া আছে আলমগীৰপুৰ। আলমগীৰপুৰ সেইটো উত্তৰ প্ৰদেশত আছে। ইষ্টাৰ্ণ ছাইডত দিয়া আছে মাণ্ডা, সেইটো জম্মু এণ্ড কাশ্মীৰত আছে। ৱেষ্টাৰ্ণ ছাইডত দিয়া আছে চুটকা গেণ্ডৰ, সেইটো পাকিস্তান ইৰাণ বৰ্ডাৰৰ ওচৰত অৱস্থিত। গতিকে এইবিলাক অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ। একটো নৰ্দাৰ্ণ ছাইডত যিটো আছে এইটো চি মাণ্ডা জম্মু কাশ্মীৰ। ছাদাৰ্ণ ছাইডত দাইমাবাদ মহাৰাষ্ট্ৰ। ইষ্টাৰ্ণ ছাইডত আলমগীৰপুৰ উত্তৰ প্ৰদেশ। ৱেষ্টাৰ্ণ ছাইডত চুটকা গেণ্ডৰ পাকিস্তান ইৰাণ বৰ্ডাৰ। 3 নম্বৰ প্ৰশ্ন, মেটছ দ্য ফলোয়িং চাইট চিটুৱেটেড অন দ্য বেংক অফ দ্য ৰিভাৰ। ৰিভাৰৰ কোনটো ছাইট কোনটো ৰিভাৰৰ বেংকত অৱস্থিত? আমাক বিচাৰি উলিয়াব দিছে, মিলাব দিছে। হাৰাপ্পাটো অপশ্যনত দিয়া আছে ইণ্ডাছ ৰিভাৰৰ লগত, মহেঞ্জোদাৰোটো দিয়া আছে ৰবি ৰিভাৰৰ লগত, ধলাভিৰাটো দিয়া আছে ইণ্ডাছ ৰিভাৰৰ লগত, চান্নুডাৰোটো দিয়া আছে লুনি ৰিভাৰৰ লগত। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। একটো হাৰাপ্পাটো ৰবি ৰিভাৰ, মহেঞ্জোদাৰোটো ইণ্ডাছ ৰিভাৰ, ধলাভিৰাটো লুনি ৰিভাৰ, চান্নুডাৰোটো ইণ্ডাছ ৰিভাৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, Which of the following site had a dockyard? কোনটো ছাইটত নাও ৰখাৰ ব্যৱস্থা আছিল? অপশ্যন এ লোথাল, বি ধলাভিৰা, চি মহেঞ্জোদাৰো, ডি হাৰাপ্পা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব লোথাল। অপশ্যন এ লোথাল। 5 নম্বৰ প্ৰশ্ন, Which type of seals found in the Indus Valley Civilization? কেনেকুৱা আকাৰৰ চিল পোৱা গৈছিল হিন্দু সভ্যতাত? অপশ্যন এ স্কুৱেৰ এণ্ড ৰেক্টেংগুলাৰ, বি চাৰ্কুলাৰ, চি হেক্সাগনেল মানে 6টা বাহু থকা, আৰু ডি পেণ্টাগনেল 5টা বাহু থকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব স্কুৱেৰ এণ্ড ৰেক্টেংগুলাৰ। তাৰপিছত দ্য ষ্টেচু অফ বিয়াৰ্ডেড মেন ফাউণ্ড ইন হুইচ ছাইট। এনেকুৱা ধৰণৰ বিয়াৰ্ডেড মেনৰ এটা ষ্টেচু পোৱা গৈছিল ব্ৰঞ্জৰ। গতিকে অপশ্যন এ ধলাভিৰা, বি লোথাল, চি মহেঞ্জোদাৰো, ডি চান্নুডাৰো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি মহেঞ্জোদাৰো। Who was the first discovered the Harappan site in Indus Valley Civilization? ইয়াৰে উত্তৰটো হ'ব দয়াৰাম সাহানী ইন 1921। 1921 ডিস্কভাৰ কৰিছিল হাৰাপ্পান ছাইট। 8 নম্বৰ প্ৰশ্ন, Who was first found Mohenjo-daro site in Indus Valley Civilization? ইয়াৰে উত্তৰটো হ'ব বাই R.D. বেনাৰ্জী ইন 1922। 1922ত R.D. বেনাৰ্জীয়ে ডিস্কভাৰ কৰিছিল মহেঞ্জো-দাৰো। 9 নম্বৰ প্ৰশ্ন, Which of the following site first discovered after independence? ভাৰত স্বাধীন হোৱাৰ পাছত কোনটো ছাইট প্ৰথম ডিস্কভাৰ হৈছিল? অপশ্যন এ লোথাল, বি কালিবাংগান, চি চুৰকোটাদা, ডি ৰোপাৰ পঞ্জাৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি ৰোপাৰ পঞ্জাৱ। শেষৰ প্ৰশ্ন,
when most of the towns of the Indus Valley civilization had been abandoned. কেতিয়া হিন্দু সভ্যতাৰ বেছিভাগ টাউনে কি হৈ গৈছিল নোহোৱা হৈ গৈছিল অপশ্যন এ দিয়া আছে 1500 BC অপশ্যন বি 1700 BC অপশ্যন সি 1750 BC অপশ্যন ডি 1740 BC ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি 1700 BCE গতিকে আজিৰ পাৰ্টটোত আমি এই গুৰুত্বপূৰ্ণ MCQ কেইটা ডিসকাস কৰিলোঁ অহা পাৰ্ট কেইটাত আমি আৰু এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম যিবিলাক এক্সামত আহি থাকে বা অহাৰ সম্ভাৱনা বেছি যদি এতিয়ালৈকে ভিডিঅ'টো চাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ এনে পদক্ষেপে আমাক ভিডিঅ' বনাবলৈ উৎসাহ যোগাব পিছত পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে ধন্যবাদ